নমস্কাৰ পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠানৰ সকলো দৰ্শকবৃন্দলৈ মোৰ প্ৰীতি আৰু সম্ভাষণ জনাইছো ইতিমধ্যে হয়তো বিএডৰ এডমিশন হৈ গৈছে সকলোবিলাক কলেজতে যি সকল ছাত্ৰ ছাত্ৰী বা ক্যান্ডিডেটে বিএডত সিট পাইছে তেওঁলোকক মই আন্তৰিক শুভেচ্ছা জনাইছো আৰু যি সকলে সিট পাবলৈ সক্ষম নহল তেওঁলোকে আৰু পুৰা উদ্যমেৰে নেক্সট সেশনৰ কাৰণে তেওঁলোকে নেক্সট এন্ট্ৰেন্সৰ কাৰণে পঢ়িব লাগিব বহুত কম্পিটিশনৰ যুগ এবাৰ মাৰ্কস বহুত ওপৰলৈ গৈছে গতিকে ডাবল ডিজিটৰ প্ৰায়বিলাক ষ্টুডেন্টে প্ৰায়বিলাক কলেজত পোৱাই নাই আগতে কিন্তু এনেকুৱা হৈছিল ডাবল ডিজিটত ধৰি লওক 92 93 এনেকে ক্যান্ডিডেটে সিট 2-4 জনে পাইছিল এতিয়া কিন্তু বহুত হাই ৰেংকত গৈছে গতিকে কম্পিটিশন কৰিবই লাগিব আৰু আপোনালোকে যি সকলে সিট নাপালে তেওঁলোকে মনত দুখ কৰিব নালাগে ৰিয়েলিটিটো সদায় মানুহে ফেস কৰিবলৈ জানিব লাগে আৰু যি সকলে সিট পালে তেওঁলোকক কৈছো তেওঁলোকে ৰেগুলাৰ ক্লাস কৰিব লাগিব ক্লাসৰ আৰম্ভণিতে অৰ্থাৎ সেশন স্টাৰ্ট হোৱাৰ মানে আৰম্ভণিতে প্ৰত্যেকখন কলেজে ইন্ডাকশন প্ৰগ্ৰাম কৰিব ইন্ডাকশন প্ৰগ্ৰাম নো কি ইতিমধ্যে হয়তো আপোনালোকে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী পঢ়ুতে পাই আহিছে তথাপিও কৈছো বিএডতো আপোনাৰ ইন্ডাকশন প্ৰগ্ৰাম হ'ব ইন্ডাকশন প্ৰগ্ৰাম হৈছে ধৰি লওক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ সৈতে পৰিচয় কোৰ্সৰ সৈতে পৰিচয় লাইব্ৰেৰী বা আমাৰ যিবিলাক কলেজৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে হেবিলাকৰ কোড কেনেকে ক্লাস বিলাক হয় হেবিলাক জনোৱাৰ লগতে কিছুমান বেসিক মানে ডিসকাশন হয় যেনে ধৰি লওক আপোনাৰ বিএডত পঢ়িবলৈ আপোনাৰ সায়েন্সৰ ল'ৰা ছোৱালী আহিছে বা আপোনাৰ আৰ্টছৰো আহিছে সকলোৰে কিন্তু এডুকেশন সাবজেক্টটো নাই বিএড বুলি ক'লে শিক্ষাৰ লগত সংগতি থকা বিষয়বস্তুবিলাক পঢ়োৱা হ'ব গতিকে ইয়াত মানে এটা ধৰি লওক আপোনাৰ এটা বেসিক নলেজ দিয়া হ'ব হে বেসিক নলেজ বিলাক যদি আপোনালোকে হে ইন্ডাকশন প্ৰগ্ৰামটো নকৰে তেতিয়া হলে আপোনাৰ কিছু এটা গেপ থাকি যাব আৰু আপোনালোকে জানে যেতিয়া এটা নতুন পৰিবেশত মানুহ যায় তেতিয়া তাত এডজাস্টমেন্টৰ সময় লাগে গতিকে ইন্ডাকশন প্ৰগ্ৰামৰ যোগেদি অসমৰ বিভিন্ন ঠাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যাতে এটা নতুন পৰিবেশত খাপ খাব পাৰে সেই কাৰণে ইন্ডাকশন প্ৰগ্ৰাম বিলাক কৰা হয় গতিকে আশা ৰাখিছো প্ৰত্যেকখন কলেজৰ প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰী যি সকলে এডমিশন পাইছে তেওঁলোকে যাতে ইন্ডাকশন প্ৰগ্ৰামত তেওঁলোকে এটেন্ডেন্স থাকে আৰু কলেজ অফ এডুকেশন মৰিগাঁওটো এটা সুন্দৰ ইন্ডাকশন প্ৰগ্ৰাম 3 দিন মান ধৰি আমি পাতিম বহুত ভাল লাগিব ঠিক আছে আজিলৈ বিশেষ নকওঁ আপোনালোকে গম পাইছে যে এই বছৰৰ পৰা সেমিস্টাৰ হৈছে যি সকল সেকেন্ড ইয়াৰত আছে তেওঁলোকে 1 ইয়াৰ হ'ব এতিয়া যি সকল লে এডমিশন লৈছে তেওঁলোকে কিন্তু সেমিস্টাৰ ওয়াইজ হ'ব তেওঁলোকৰ কোৰ্সটো তেওঁলোকে এটা ফাৰ্স্ট সেম হ'ব সেকেন্ড সেম হ'ব এই বছৰৰ পৰা আমাৰ বিএড হ'ব সেমিস্টাৰ ওয়াইজ ঠিক আছে আজিলৈ আপোনালোকলৈ থাকিলে এইখিনি ইনফৰমেশন পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ